দুৰ্যোগত জুৰুলা যোৰহাট সমষ্টিত নাছিল বিধায়ক। বানৰ মাজতে আমেৰিকাত বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী। বানপীড়িতৰ হাহাকাৰ, বিদেশত পাৰিবাৰিক সময়। অৱশেষত বিদেশ ভ্ৰমণ কৰি উভতি আহিল হিতেন্দ্ৰনাথ গোস্বামী। এই বিষয়টো কেন্দ্ৰ কৰি কেইবাদিনো ধৰি চলি আছিল তীব্ৰ বিতৰ্ক। অৱশেষত বিদেশ ভ্ৰমণ সামৰি অসম বিধানসভাত উপস্থিত হৈ মুখ খুলিলে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে। দেওবাৰে বিদেশ ভ্ৰমণ সামৰি গুৱাহাটী আহি সোমবাৰে বিধানসভাত উপস্থিত হয় যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী। বানপানীৰ সময়ত বিদেশত থকাক লৈ উত্থাপিত সমালোচনাৰ উত্তৰত বিধায়কগৰাকীয়ে কয়, তেওঁৰ কন্যাৰ PhD দীক্ষান্ত সমাৰোহত অংশ ল'বলৈ পৰিয়ালৰ সৈতে বিদেশলৈ গৈছিল। তেওঁৰ ভাষ্য অনুসৰি বিদেশলৈ যোৱাৰ সময়ত যোৰহাটত বান পৰিস্থিতি স্বাভাৱিক আছিল। পিছত বানৰ ভয়াৱহতা বৃদ্ধি পালেও পূৰ্বৰ নিৰ্ধাৰিত ভ্ৰমণসূচী আৰু বিমানৰ টিকেটৰ বাবেই লগে লগে উভতি অহা সম্ভৱ হোৱা নাছিল। তেওঁৰ দাবী, নতুনকৈ টিকট ক্ৰয় কৰিবলৈ যথেষ্ট ধনৰ প্ৰয়োজন হৈছিল আৰু ইমান ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি তেওঁ কল্পনাও কৰা নাছিল। আৰু মই ইমিডিয়েটলি ঘূৰি আহিবলৈও মোৰ লগত যিটো ফেমিলি মেম্বাৰ আছে, আমি গোটেইকেইটা টিকেটৰ পইচা বহুত বেছি হৈ যায়, ইমিডিয়েট টিকেট পোৱাটো সম্ভৱ নহয়। আনহাতে বিধায়কগৰাকীয়ে কয় যে, মই প্ৰথমে ইমান ডাঙৰ সমস্যা হ'ব বুলি ভবা নাছিলো। উভতনি পানী সোনকালে নাইকিয়া হৈ যাব বুলিহে ভাবি আছিলো। হিতেন্দ্ৰনাথ গোস্বামীয়ে লগতে দাবী কৰে যে তেওঁ বিদেশত থাকিলেও যোৰহাটৰ পৰিস্থিতিৰ ওপৰত নিয়মীয়াকৈ নজৰ ৰাখিছিল, উপায়ুক্তৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল আৰু বিজেপিৰ স্বেচ্ছাসেৱকসকলে বানপীড়িতসকলক সাহায্য আৰু উদ্ধাৰ অভিযান চলাই আছিল বুলিও উল্লেখ কৰে। তথাপি মই চেষ্টা এটা কৰিছিলোঁ আৰু মই ৰেগুলাৰ কথা পাতি DCৰ লগতো মোৰ সেইটো আছে। মুখ্যমন্ত্ৰীকো মই খবৰখিনি মই দিছিলোঁ যিখিনি পাৰোঁ। আৰু মই সেইকাৰণে মই দেখিছিলোঁ যে যোৰহাটত প্ৰথম দিনটোত বহুত দিগদাৰ আছিল, ছেকেণ্ড দিনটোৰ পৰা আমি ৰিকভাৰ পাইছিলোঁ আৰু সুবিধাখিনি যিখিনি সুবিধা লাগে আমি সেইখিনি চাইছিলোঁ। আৰু সেইকাৰণে মই কালি আহি পাইছোঁ, আজি এছেম্বলিত মই আহিছোঁ, কাৰণ সেইটো এটা ভুল কথা হ'ব একেবাৰে এদিনো নাহিলে। আৰু আমাৰ তাত যিখিনি আছে সেই অঞ্চলকেইটাত ইমান সাংঘাতিক ধৰণে পানীটো মই ভাবিছিলোঁ কেতিয়াবা বেকফ্ল' কৰিব পাৰে বুলি, মই এনেকুৱা এটা ডাঙৰ ঘটনা হোৱা বুলি ভবা নাছিলোঁ। পিছদিনা চবৰ পৰা গম পালোঁ, মানুহৰ পৰিয়ালৰ ঘৰ চৰবিলাক অলপ লেতেৰা পেতেৰা হৈছে, যেতিয়া চবেই মানি লৈছে। আৰু আমাৰ গোটেই ভলণ্টিয়াৰখিনি, মই অকলে MLA নহয়। সামাজিক মাধ্যমত হোৱা সমালোচনাৰ সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় যে, মই পাব্লিচিটি বিচৰা নাই, আগৰ পৰাই নিবিচাৰো। যোৰহাটৰ লোকে মোৰ বিৰুদ্ধে কোনো অভিযোগ দিয়া নাই। আৰু সেইকাৰণে যোৰহাটত কোনো পাব্লিকৰ কোনো কমপ্লেইন দিয়া নাই। অপনেণ্টৰ লগতো মই কেতিয়াও আপোনালোকে মই চাহ একাপ খাওঁতে সেইটো ফটো উঠাই দিছে, মইতো কেতিয়াও তেনেকৈ পপুলাৰিটি মই নিবিচাৰোঁ। উল্লেখ্য যে যোৰহাটত বানপানীয়ে ভয়াৱহ ৰূপ লোৱাৰ সময়ত বিধায়ক বিদেশত থকাক লৈ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এই বিতৰ্কৰ মাজতে বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে যে সোমবাৰৰ বিয়লি তেওঁ যোৰহাটত উপস্থিত হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক।